প্ৰকৃতিৰ সংহাৰী ৰূপত বিধ্বস্ত গড়ভঙা বিপন্ন জীৱকুল ধ্বংস শতাধিক বৃক্ষ বিচ্ছিন্ন যোগাযোগ গড়ভঙাৰ বনাঞ্চলত প্ৰায় 20 ঘণ্টা ধৰি আবদ্ধ 2 শতাধিক পৰ্যটক প্ৰকৃতিৰ ৰুষ্ট ৰূপত ক্ষতিসাধন পৰ্যটকৰ 20ৰো অধিক বাহন এয়া মানৱ সৃষ্ট দুৰ্যোগ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব কিয়নো জীৱশ্ৰেষ্ঠ মানুহৰ আগ্ৰাসনে ক্ৰমাৎ সংকুচিত কৰিছে গড়ভঙা বনাঞ্চলৰ ভূমি অবাধ বন ধ্বংস বেদখল আৰু পাহাৰ খননৰ এয়া যেন জিয়া পৰিণতি দেওবাৰে অহা প্ৰবল ধুমুহা বৰষুণে পলকতে বিধ্বস্ত কৰিলে গড়ভঙা বনাঞ্চল প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত উভালি পৰিল বহু গছ গছ বাগৰি মুহূৰ্ততে ধ্বংস হল বহু বাহন গুৱাহাটীৰ হৃদপিণ্ড স্বৰূপ গড়ভঙা বনাঞ্চল মহানগৰীৰ অন্যতম এখন পৰ্যটকৰ কেন্দ্ৰবিন্দু প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ দৈনিক গড়ভঙা বনাঞ্চললৈ আগমন ঘটে বহু পৰ্যটকৰ বনাঞ্চলখনত আছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা কেইবাটাও জলপ্ৰপাত দেওবাৰৰ দিনটোত সেই জলপ্ৰপাতলৈ আহিছিল বহু পৰ্যটক আৰু তেতিয়াই প্ৰকৃতিয়ে লৈছিল ৰুদ্ৰৰূপ হঠাৎ মানে ইমান জোৰে বতাহ ধুমুহা আহিলে অহাৰ পিছত আমি গাড়ীতে বহিলোঁ বোলো চেফ জেগা গাড়ীয়ে হ'ব গছ ভাঙি পিনে গাড়ী ওপৰত পৰিলে ইমান বেয়াকৈ পৰিলে মোৰ আগৰ বনেটত পুৰা কমপ্লিট বহি গ'ল গছৰ ডাল কাটি আমি বাহিৰলৈ ওলালোঁ ৱাটাৰফলত তলত আছিলোঁ আৰু মানে যেতিয়া ধুমুহাখন আহি গ'লে আমি ৱাটাৰফলৰ পৰা যেনেকুৱা মানে বচাই কিনে ওলাইছোঁ আৰু প্ৰাণ বচাই কিনে যেনেকুৱা পাৰে সেনেকুৱা চাৰিটাই ওলাই আৰু বহুত মানে যেতিয়া দেখা পাইছোঁ না এনেকুৱা লাগিছে আজি খতম প্ৰবল ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰিছিল গড়ভঙাৰ অভ্যন্তৰত বন্ধ হৈ পৰিছিল বনাঞ্চলৰ পৰা ওলোৱা প্ৰতিটো পথ নিশাটো অৰণ্যৰ মাজতে আবদ্ধ হৈ পৰিল বহু পৰ্যটক গছ গছনিয়ে মহতিয়াই নিছিল 20ৰো অধিক পৰ্যটকৰ বাহন বহুতে বহুত বেয়া পৰিস্থিতি পালোঁ তাৰপিছত গাড়ী কেইবাখনো ফচিলে লগতে বাইক আছিলে স্কুটাৰ আছিলে গছ পৰিছে তাৰে যিখিনি লোকেল মানুহখিনিয়ে বহুতখিনি হেল্প কৰিছে তেওঁলোকে গছ চছ কাটি প্ৰায় ৰাস্তাবিলাক খালী কৰি দিছে তেনেকৈ আহি পালোঁ আৰু নিশাই বন বিভাগৰ সহায় বিচাৰিলে আবদ্ধ হৈ থকা শ শ পৰ্যটকে ঘটনাস্থলীলৈ ৰাওনা হ'ল প্ৰশাসন বন বিভাগৰ দল নিশাৰ পৰা পুৱালৈ চলিল উদ্ধাৰ অভিযান সুকলমে উদ্ধাৰ কৰা হ'ল আবদ্ধ হৈ থকা লোকসকলক কিন্তু একাংশৰ প্ৰকৃতি ধ্বংসৰ কুফল ভোগ কৰিবলগীয়া হ'ল আন একাংশই কিন্তু এয়া প্ৰকৃতিৰ ভয়ংকৰ সকিয়নি নিৰ্বিচাৰে অব্যাহত ৰোৱা বন ধ্বংসযজ্ঞলৈ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত প্ৰাঞ্জল বৰুৱা দেৱজিৎ কলিতা আৰু সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।